कहते हैं कि रिटायरमेंट किसी रोड का अंत नहीं, ये तो खुले हाईवे का शुरुआत है। বঙাইগাঁও জিলাৰ শ্ৰীজনগ্ৰাম অঞ্চলৰ ২ নং চাৰিপনীয়া গাঁৱৰ মাননীয় শ্ৰীযুত ধৰ্মকান্ত সূত্ৰধৰদেৱে যোৱা ৩১/৩/২০২৫ ইং তাৰিখে ৭ম অসম আৰক্ষী বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৮৭ চনতে ৯ম অসম আৰক্ষী বাহিনীত যোগদান কৰা শ্ৰীযুত সূত্ৰধৰদেৱে যোৱা সুদীৰ্ঘ ৩৮টা বছৰত নানান ঘাত প্ৰতিঘাত তিতা মিঠা কেহা টেঙা অভিজ্ঞতাৰ মাজেৰে নিজৰ কৰ্তব্যত কোনো দিনে কোনো কাৰণতে কিঞ্চিত মাত্ৰ গাফিলতি নকৰাকৈ সুস্থ শৰীৰে অৱসৰ লৈ ঘৰত ঘূৰি অহাটো এটা অতি আনন্দদায়ক অনুভৱ। কিন্তু চাকৰিৰ পৰা অৱসৰ লোৱা মানে জীৱনৰ পৰা অৱসৰ লোৱা নহয়, এটা নতুন আৰু স্বাধীন জীৱনৰ আৰম্ভণিহে। সেয়েহে আজি এই অৱসৰৰ দিনটোত পৰিয়াল তথা গাঁৱৰ ৰাইজে আনন্দিত হৈ তেখেতক নাচ গান ঢোল পেঁপা বেণ্ড পাৰ্টিৰ সৈতে আদৰণি জনাই ফুলন গামোচাৰে সম্বৰ্ধনা জনাই ঘৰলৈ স্বাগতম জনায়। যেনেকৈ 14 বছৰ বনবাসৰ অন্তত ৰাম অযোধ্যালৈ ঘূৰি আহোঁতে তেওঁক তেওঁৰ ভক্তসকলে স্বাগতম জনাইছিল। শ্ৰীমান সূত্ৰধৰে আজি নিজেও খুবেই আনন্দিত যে নিজ মাতৃভূমিৰ প্ৰতি যি মহান সেৱা আৰু কৰ্তব্য তাক সম্পূৰ্ণ কৰি সুস্থ শৰীৰে ঘৰত উভতি আহিব পৰাৰ বাবে চাকৰি জীৱনত নানান তিতাকেহা অভিজ্ঞতাৰে পৰিপুষ্ট জীৱনটোত নতুন স্বাধীন চিন্তাৰে বাকী থকা দিনকেইটা নিজৰ পৰিয়াল তথা নিজৰ সমাজৰ বাবে কামত ব্যস্ত ৰাখি সপোনবোৰ বাস্তৱ কৰাৰ আশাৰে গুৰুজনাৰ আশীষ শিৰত লৈ নতুন জীৱন আৰম্ভ কৰাৰ বাবে সংকল্পবদ্ধ।